কাইলৈ দুৰ্গা পূজাৰ ষষ্ঠী আৰু সেই ষষ্ঠীৰ প্ৰাক মুহূৰ্তত আমি ইতিমধ্যে উপস্থিত আছোঁ। এয়া দেখুৱাইছোঁ যিহেতু মালিগাঁৱৰ যি পূজা মণ্ডপ আছে, মালিগাঁৱৰ যি পাণ্ডুঘাটৰ সুভাষ নগৰৰ যি পূজা মণ্ডপ আছে, সেই পূজা মণ্ডপত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু মই সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। যিহেতু যথেষ্ট লোকৰ ইতিমধ্যে ভিৰ পৰিলক্ষিত হৈছে কাইলৈ বেলবৰ্ড আৰু সেই বেলবৰ্ডৰ প্ৰাক মুহূৰ্তত এনেদৰে এই পূজা মণ্ডপ ইতিমধ্যে উদ্বোধন কৰা হৈছে। পূজা মণ্ডপ ভাগ ইতিমধ্যে উদ্বোধন কৰা হৈছে আৰু মই দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশটো যিহেতু ইয়াত মাছপৰীয়াৰ যি জীৱন পৰিক্ৰমা, সেই মাছপৰীয়াৰ জীৱন পৰিক্ৰমাক আৰ্হি হিচাপে লৈ আচলতে এই মণ্ডপ ভাগ আয়োজন কৰা হৈছে। মই দেখুৱাইছোঁ যিহেতু কাঠেৰে নিৰ্মাণ কৰা হৈছে সমগ্ৰ মণ্ডপ ভাগ। আৰু যদি মই কিছু ওপৰৰ পৰিৱেশ যদি মই এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰোঁ যে মাছপৰীয়াৰ যি জীৱন পৰিক্ৰমা, নদীত যেনেদৰে নদীৰ বুকুত যেনেদৰে মাছপৰীয়াই তেওঁলোকৰ জীৱন পৰিক্ৰমা অতিবাহিত কৰে, এনেদৰে পালতৰা নাৱেৰে যেনেদৰে আচলতে মাছপৰীয়াৰ জীৱন পৰিক্ৰমা তেওঁলোকে অতিবাহিত কৰিবলগীয়া হয়, ঠিক তেনেদৰে এই মণ্ডপ ভাগ ইতিমধ্যে খুব সুন্দৰকৈ আচলতে প্ৰতিষ্ঠা কৰা হৈছে, খুব সুন্দৰকৈ আচলতে নিৰ্মাণ কৰি উলিওৱা হৈছে। আমি সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ যিহেতু যথেষ্ট লোকৰ ভিৰ ইতিমধ্যে পৰিলক্ষিত হৈছে। কাইলৈ ষষ্ঠী আৰু ষষ্ঠীৰ প্ৰাক মুহূৰ্তত আজিৰ সন্ধিয়াৰ ভাগৰ আমি পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। এনেদৰে আচলতে যথেষ্ট লোকৰ ভিৰ পৰিলক্ষিত হৈছে আৰু এই মণ্ডপ ভাগ কিছু মুহূৰ্তৰ পূৰ্বে ইতিমধ্যে উদ্বোধন কৰা হৈছে। মই ভিতৰৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে দেৱীক প্ৰতিষ্ঠা কৰা হৈছে আৰু সেই প্ৰতিষ্ঠা কৰাৰ প্ৰাক মুহূৰ্তৰ প্ৰতিষ্ঠা কৰাৰ পিছতে আচলতে এনেদৰে মণ্ডপ ভাগ মুকলি কৰি দিয়া হৈছে আৰু মই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ আপোনালোকক। যিহেতু এই যি মণ্ডপ ভাগ আচলতে নিৰ্মাণ কৰা হৈছে, মণ্ডপ ভাগক লৈ আচলতে এক ইতিবৃত্ত আছে যি আচলতে মাছমৰীয়াৰ যেনেদৰে জীৱন অতিবাহিত কৰিবলগীয়া যিটো পৰিক্ৰমা, সেই পৰিক্ৰমাটোক লৈ আচলতে এনেদৰে এই মণ্ডপ ভাগ আচলতে নিৰ্মাণ কৰা হৈছে। আমি আপোনালোকক সেয়া পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া মণ্ডপৰ ভিতৰৰ ভাগৰ পৰিৱেশ। এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে আচলতে মণ্ডপ ভাগ মুকলি কৰি দিয়া হৈছে আৰু মুকলি কৰি দিয়াৰ পিছতেই খুব সুন্দৰ এটা পৰিৱেশ আৰু সেই সুন্দৰ পৰিৱেশৰ মাজত আচলতে এনেদৰে দেৱী দুৰ্গাৰ আৰাধনাত বিলীন হৈ পৰা দেখিবলৈ পোৱা গৈছে। দেৱী দুৰ্গাৰ ওচৰত আশীষ ল'বৰ বাবে এনেদৰে লোকাৰণ্য হৈ পৰিছে, সকলোৱে আচলতে আশীষ ল'বৰ বাবে আহিছে আৰু খুব সুন্দৰ এটা পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজত আমিও আপোনালোকক বিলীন কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মালিগাঁৱৰ পৰিৱেশ। মালিগাঁৱৰ যি আচলতে কলেজ গেটৰ সুভাষ নগৰৰ যি আচলতে যি পূজা আয়োজন কৰা হয়, সেই পূজাৰ পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ। আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে 50 বছৰ অতিক্ৰম কৰিছে সোণালী জয়ন্তী বৰ্ষ এই পূজা ভাগে আচলতে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে আৰু আমি আপোনালোকক সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যেনেদৰে আচলতে নাৱৰীয়াৰ যি সম্বল বা মাছপৰীয়াৰ যি সম্বল, তেওঁলোকৰ সেই নাওখন বা তেওঁলোকৰ সেই পালতৰা নাওখনৰ যি আকৃতি বা পালতৰা নাওখনৰ যি আচলতে তেওঁলোকৰ জীৱনক লৈ যি ভৰসা, সেই ভৰসাক আচলতে ইয়াত খুব সুন্দৰকৈ শোধিত কৰা হৈছে, খুব সুন্দৰকৈ আচলতে পৰিস্ফুট হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু আমি আপোনালোকক সেয়া পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই গৈছোঁ। এয়া হৈছে আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ আৰু যদি সম্ভৱ হয় মই কিছু লোকৰ মন্তব্য মই আপোনালোকক শুনাম, কিছু লোকৰ মন্তব্য আমি আপোনালোকক ল'বলৈ চেষ্টা কৰিম। যিহেতু খুব সুন্দৰ পৰিৱেশৰ মাজত আচলতে বিলীন হৈ পৰিছে মালিগাঁৱৰ সেই সুভাষ নগৰৰ যি গৰকা অৰ্থাৎ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা যিখন পূজা, সেই ঐতিহ্যমণ্ডিত পূজা ভাগে ইতিমধ্যে 50 বছৰ গৰকিছে আৰু মই এই মুহূৰ্তত তেওঁলোকৰ কমিটিৰে এজন ব্যক্তিক লগ পাইছোঁ। মই দাদা প্ৰথমে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাইলৈ ষষ্ঠী আৰু ষষ্ঠীৰ প্ৰাক মুহূৰ্তত এনেদৰে আপোনালোকে খুব সুন্দৰকৈ পৰিক্ৰমাক লৈ মণ্ডপ ভাগ আচলতে এনেদৰে নিৰ্মাণ কৰি ইয়াৰ অন্তৰালত কি আছে সেই জানিব বিচাৰিছোঁ। প্ৰথমতে মই আৰু আমাৰ এইবাৰ 50 বছৰত আমি যিটো থিম লৈছিলোঁ আমাৰ গংগাৰ পাৰৰ ৰূপকথা, এইটো ৰূপকথাত আছিল আমাৰ মেইনলি আপোনাৰ আছিলে আমি মাঝি ইক' ফ্ৰেণ্ডলিটো আছে, প্লাছ আপোনাৰ নাৱৰীয়াবিলাকে কেনেকুৱা জীৱন যাপন কৰে, কিমান কষ্ট জীৱন যাপন কৰে, এইটো ৰূপ আমি বাস্তৱিত ৰূপান্তৰিত কৰিব বিচাৰিছোঁ। আমি মোটামুটি 90% আমি
ৰূপান্তৰিত কৰিছোঁ আৰু আমাৰ এই বছৰত যেটো আপোনাৰ ওপেনিং সেৰেমনি কৰিলে আমাৰ কলেজ গেটৰ আপোনাৰ সমাজজীৱী আছিলে আমাৰ সুব্ৰত দে আৰু তাৰ লগত উপস্থিত আছিলে আমাৰ 7 নম্বৰ ওয়াৰ্ডৰ কাউন্সিলৰ অজয় চক্ৰৱৰ্তী আৰু 3 নম্বৰ ওয়াৰ্ডৰ কাউন্সিলৰ আছিলে পিয়াল শংকৰ দে আৰু তাৰ লগতো উপস্থিত আছিলে আমাৰ ভাৰতীয় যুৱ মৰ্চা জালুকবাৰী মণ্ডলৰ শ্যামল ভট্টাচাৰ্য উপস্থিত আছিল সকলোতকৈ ডাঙৰ কথাটো হৈছে যে 50 বছৰ অতিক্ৰম কৰিছে ধাৰাবাহিকভাৱে আচলতে আপোনালোকে পূজা ভাগ আয়োজন কৰিছে কেনেদৰে আচলতে আপোনালোকে সেই আয়োজনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কষ্টসাধ্যতা নিহিত হৈ আছে বা কেনেধৰণৰ কষ্ট হৈছে সেই বিষয়টো আমার তো মানে এইটো আমার থিম লোৱাৰ কাৰণে আমি মোটামুটি 1.5 মাহ ধৰি আমি লাগিছো যেটো পূজা মণ্ডপ হৈছে আমাৰ 1.5 মাহ ধৰি সবে কষ্ট কৰি কেনে যিবাল শ্ৰমিক পাৰিশ্ৰমিক দি পেলাই আপুনি 1.5 বছৰ মোটামুটি 1.5 মাহ আমাৰ কষ্ট কৰিছে আৰু আমি বহুত কষ্টৰে কৰিছো আমাৰ একচুয়ালি ইমান আমাৰ চান্দা কালেকশন নহয় ঠিক আছে আমাৰ ইয়াতে টোটালি আপোনাৰ প্ৰাইভেট ঘৰ আৰু আপোনাৰ ৰেলৰ কোৱাৰ্টাৰ আছে কিন্তু ৰেলৰ কোৱাৰ্টাৰ আজিকালি কি হয় মানুহ বিলাক ইয়াৰ পৰা গুচি যায় আগতে আমাৰ কোৱাৰ্টাৰ আছিল আপোনাৰ 200 মান এতিয়া এই বছৰ আমাৰ কোৱাৰ্টাৰ অনলি ফৰ 70% 75 ঠিক আছে প্লাস আমাৰ আপোনাৰ প্ৰাইভেট যিবিলাক কালেকশন আছে এইবিলাক দি আমি মোটামুটি আমাৰ পূজাটো কৰিবলৈ আমি বাজেটটো মোটামুটি সাকসেস হৈছে ধন্যবাদ জ্ঞাপন কৰিছো যেটো মই দাদা আপোনাৰ কাষলৈ আহিছো যেটো মহাপঞ্চমী আৰু পঞ্চমীৰ শুভেচ্ছা জ্ঞাপন কৰিছো দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো এনেদৰে 50 বছৰ গৰকিছে আপোনালোকৰ সুভাষনগৰৰ এই পূজা ভাগে আজিৰ দিনটোত কি ক'ব বিচাৰিব আজিৰ দিনটোত কি ক'ব বিচাৰিব আপুনি আজিৰ দিনটো কি ইমান বছৰ পিছত আমি গোল্ডেন জুবলি অকেশনটো কৰিব পাইছো হেতু কাৰণে আমি খুব গৰ্বিত আমি বহুত চেষ্টা কৰিছিলো আজি গত 6 বছৰ 7 বছৰ ধৰি কিন্তু আমি পাৰা নাই কিন্তু এইবাৰ আমি বহুত বছৰ পিছত কৰিব পাৰিছো হেতু কাৰণে আমাৰ বহুত আনন্দিত ধন্যবাদ জ্ঞাপন কৰিছো যেটো দাদা আপোনাৰ কাষলৈ আহিছো কি ক'ব বিচাৰিব আজিৰ দিনটোত 50 বছৰ অতিক্ৰম কৰিলে আৰু এনেদৰে গংগাৰ পাৰত যে নাৱৰীয়াৰ জীৱন পৰিক্ৰমা মাছমৰীয়াৰ যেটো জীৱন পৰিক্ৰমা তাক আচলতে এনেদৰে মণ্ডপত খুদিত কৰিব বিচাৰিছে আপোনালোকে কি ক'ব বিচাৰিব আজি আমাৰ সুভাষনগৰ পূজাৰ গোল্ডেন জুবলি সোণালী জয়ন্তী বৰ্ষ আৰু আমি এইটো সবক এটা মেছেজ দিব বিচাৰো যে মা দুৰ্গাৰ যোনটো এইটো আমাৰ কলেজ গেটৰ এবাৰ পূজা আছে সবাই আহক পূজাখন উপভোগ কৰক আৰু এনজয়মেন্ট কৰক এইটো পূজাত আৰু এবাৰ আমাৰ যোনটো এবাৰ থিম হ'ল এইটো পদ্মা নদীৰ গংগা নদীৰ পাৰ ৰূপকথা হয় আৰু এইখিনি কৈ কৰিছো আমি আপোনালোকক দেখুৱাইছো এনেদৰে আচলতে গংগা নদীৰ পাৰৰ যে আচলতে জীৱন পৰিক্ৰমা বা মাছমৰীয়াৰ যিটো আচলতে জীৱন পৰিক্ৰমা সেই জীৱন পৰিক্ৰমাক লৈ আচলতে এনেদৰে মণ্ডপ ভাগ নিৰ্মাণ কৰা হৈছে আৰু গংগা নদীৰ পাৰৰ যিসকল লোক সেই লোকসকলে বা মাছমৰীয়া বা নাৱৰীয়াসকলে আচলতে কেনেদৰে জীৱন অতিবাহিত কৰে কেনেদৰে আচলতে তেওঁলোকে সময় অতিবাহিত কৰিবলগীয়া হয় বা জীৱন পৰিক্ৰমা তেওঁলোকে কেনেদৰে চলাবলগীয়া হয় সমগ্ৰ বিষয়টোক লৈ আচলতে ইয়াত এই মণ্ডপ ভাগত আচলতে খুদিত কৰা হৈছে মই দেখুৱাইছো ইয়াত পালতৰা নাৱৰ এটা আচলতে দৃশ্যাংশ ইয়াত ৰূপায়ণ কৰা হৈছে এনেদৰে এখন গংগা নদী আৰু গংগা নদীৰ পাৰতে আচলতে কেনেদৰে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হয় মাছমৰীয়াসকলে আচলতে কেনেদৰে তেওঁলোকে দিন অতিবাহিত কৰিবলগীয়া হয় সমগ্ৰ বিষয়টো ইয়াত আচলতে খুদিত কৰা হৈছে এই সুভাষনগৰ এই পূজা মণ্ডপ ভাগত আৰু 50 বছৰ ইতিমধ্যে গৰকিছে আৰু 50 বছৰ গৰকাৰ পিছত আচলতে এনেদৰে সোণালী জয়ন্তী বৰ্ষত আহি ইতিমধ্যে ভৰি থৈছে আৰু এনেদৰে আচলতে সেই সোণালী জয়ন্তী বৰ্ষৰ সেই পূজা ভাগকো খুব আচলতে অত্যাধুনিক খুব আচলতে আটকধুনীয়া কৰি আচলতে সজাই তোলা হৈছে এই মণ্ডপ ভাগ ধন্যবাদ আমাদের যুব নেতা